অসম নৰ্থ ইষ্ট নিউজ লাইভৰ প্ৰতিগৰাকী দৰ্শকক মই কস্তুৰিমাই জনাইছো স্বাগতম। লগতে লৈ আহিছো আপোনালোকৰে আজিৰ দিনটোৰ প্ৰথমটি খবৰ। পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। একে নিশাতে দুটাকৈ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এটা সংঘটিত হৈছে কানপুৰত আৰু আনটো দুৰ্ঘটনা পতিত হৈছে শিলিগুৰিত। পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। একে নিশাতে সংঘটিত হৈছে দুটাকৈ ৰেল দুৰ্ঘটনা। কানপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। 12টাকৈ ডবা বাগৰি পৰিছে কানপুৰৰ সাবৰমতী এক্সপ্ৰেছখনৰ। লগতে আনটো ঘটনা সংঘটিত হৈছে শিলিগুৰিত। শিলিগুৰিৰ ৰঙাপানীত সংঘটিত হৈছে এই ঘটনা। ইন্ধন কঢ়িওৱা মালবাহী ৰেল বাগৰি পৰিছে শিলিগুৰিৰ ৰঙাপানীত। কিছুদিনৰ পূৰ্বে এই একেই ৰঙাপানীতে আন এখন মালবাহী ৰেল দুৰ্ঘটনাত পতিত হৈছিল। 19168 নম্বৰৰ সাবৰমতী এক্সপ্ৰেছখন পুৱা 2:30 ঝান্সী ডিভিজনৰ অন্তৰ্গত কানপুৰ ভীমসেন শাখাৰ গোবিন্দপুৰ ষ্টেচনৰ ওচৰত লাইনচ্যুত হয়। ইয়াত কোনো মানুহৰ প্ৰাণহানি হোৱা নাই বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। লগতে ৰেল প্ৰশাসনে সকলো ব্যৱস্থা আৰম্ভ কৰিছে। যাত্ৰীসকলক বাছযোগে কানপুৰলৈ প্ৰেৰণ কৰা হৈছে। জ্যেষ্ঠ বিষয়াসকল দুৰ্ঘটনাস্থলী লগতে নিয়ন্ত্ৰণ কাৰ্যালয়ত বৰ্তমান আহি উপস্থিত হৈছেহি। ইয়াৰ বাবে কিছুমান ৰেল বৰ্তমান বাতিল কৰা হৈছে। আকৌ এবাৰ কৈছোঁ, পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। কানপুৰ আৰু শিলিগুৰিত সংঘটিত হৈছে দুটাকৈ ৰেল দুৰ্ঘটনা একে নিশাই।